নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজি অৰ্থাৎ 6 এপ্ৰিলত হৈ যোৱা আসাম পুলিচ AB UB কনষ্টেবলৰ এক্সামৰ কাট অফ সম্পৰ্কে আলোচনা কৰিবলৈ। কাট অফ কিমান যাব পাৰে, কুৱেশ্যন পেপাৰটো আমি ইতিমধ্যে চাইছোঁ, ছল্ভ কৰিছোঁ। কুৱেশ্যনৰ পেটাৰ্ণ কেনেকুৱা ধৰণৰ আহিল সেইটো আমি চালোঁ, আৰু বহুতো ষ্টুডেণ্টৰ লগত আলোচনা হোৱাৰ পৰা আমি ক'ব পাৰোঁ যে এইবাৰ কুৱেশ্যন পেপাৰটো একেবাৰে ইজি নাছিল, খুব হাৰ্ডো নাছিল। বহু কুৱেশ্যন একেবাৰে সহজ আছিল, যিকেইটা সকলোৱে কৰিব পাৰিছে। আৰু কিছুমান কুৱেশ্যন এনেকুৱা আহিছে খুব কম ষ্টুডেণ্টে কৰিব পাৰিব। কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বহুতে কৰিব পৰা নাই, কিছুমান ৰিজনিঙৰ কুৱেশ্যন টাইম লৈছে। চ' ইয়াৰ পৰা পেপাৰটো কেনেকুৱা আহিছিল, পেপাৰটো হাউ ৱাজ দ্য পেপাৰ। ইজি ক'ব নোৱাৰি, হাৰ্ড বুলিও ক'ব নোৱাৰি। কিছুমান কুৱেশ্যন একেবাৰে সহজ আছিল, যেনে এটা কুৱেশ্যন সৰ্ববৃহৎ নদীদ্বীপ, এইটো চবেই পায়। তো আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে কুৱেশ্যনবোৰ একেবাৰে ইজি নাছিল, হাৰ্ডো নাছিল, মডাৰেট লেভেলৰ আছিল। চ' বলক কাট অফটো আমি চাই লওঁ। আমাৰ ধাৰণা মতে কেটেগৰী অনুযায়ী আমি কাট অফটো ভাগ কৰিছোঁ, মেল আৰু ফিমেল দুটা ভাগ কৰিছোঁ। জেনেৰেলৰ কাট অফ আপোনালোকে 35 to 40 ভিতৰত ইউ হেভ ছেভ আছে। মহিলাৰ 32 to 33, OBC MOBC 32 to 37, মহিলাৰ কাৰণে 30 to 33, 32, SC কাৰণে 30 to 34, ফিমেলৰ কাৰণে 27 to 29, STPৰ কাৰণে 30 to 32 আৰু ফিমেলৰ কাৰণে 27 to 29, STH 27 to 29, 24 to 25। এই ৰেঞ্জটো কোৱাৰ পৰাও আমি ক'ব পাৰোঁ ইয়াৰ ভিতৰত 3 নম্বৰ প্লাছ মাইনাছ কৰিব পাৰে। যদি ইয়াৰ কাট অফ 3 নম্বৰ কম আছে, তথাপিও আপোনালোকে আশা এটা কৰিব পাৰে, কাৰণ এক্সপেক্টেড। এইটোৱে হ'ব বুলি কথা নহয়, নহ'ব পাৰে, ইয়াতকৈ বেছিও যাব পাৰে, ইয়াতকৈ আৰু কমো যাব পাৰে। আপোনালোকৰ কিবা মতামত থাকিলে জনাব পাৰে। আমাৰ অধ্যয়ন এইটোৱে কয়। আপোনালোকৰ কিবা মতামত থাকিলে জনাব পাৰে। আৰু এটা কথা, এই কাট অফটো আমি আনুমানিক, এইটোৱে নহয় হ'ব বা এইটোৱে হ'ব বুলি নহয়, এইটো ধাৰণাগতহে। আমাৰ অধ্যয়নৰ পৰা এইটো পোৱা হৈছে। চ' থেংক ইউ। ভিডিঅ' যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।